এষাৰ কথা কৈ আহিছোঁ যে অসমেই মোৰ ধ্যান, অসমেই জ্ঞান, অসমেই প্ৰাণ। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, এইটোৱেই হ'ল মোৰ নিজৰ ভিতৰৰ পৰা অহা, মোৰ নিজৰ কাৰণে হোৱা শ্লোগান। গতিকে মই লুৰিণৰ মাজত মই দেখিছোঁ যে অসমীয়া জাতিৰ কাৰণে কাম কৰাৰ যিটো তেওঁৰ আগ্ৰহ, সেই আগ্ৰহটো ক'তো বাদ পৰা নাই, ক'তো স্তিমিত হোৱা নাই। সমান জোৰেৰে সমান শক্তিৰ সৈতে তেওঁ প্ৰকাশ কৰিছে। মই আশা কৰোঁ যে নৱপ্ৰজন্মৰ পৰা অহা লুৰিণক যদি অসমীয়া জাতিৰ এগৰাকী শুভাকাংক্ষী ৰাজনীতিক হিচাপে আমি পাব পাৰোঁ, গতিকে আমাৰ ডাঙৰ লাভ কি আছে। মই কাকো কেতিয়াও অসন্তুষ্ট কৰিবলৈ বিচৰা নাই, কিন্তু অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে যি প্ৰাণপণে কাম কৰিব পাৰে তেনেকুৱা ব্যক্তিকে লাগে। লুৰিণৰ মাজত সেই শক্তিটো আছে, গতিকে তেওঁ আহিছে। মই তেওঁক সেইকাৰণে সোমোৱাৰ লগে লগে কৈছোঁ যে বিজয়ী ভৱ। আৰু এতিয়া মই কৈছোঁ যে কাম কৰি যোৱা, কাম কৰা মন প্ৰাণ ঢালি, সুফল আজি বা নতু কালি। গতিকে সুফল আহিবই, আৰু লুৰিণে কাম কৰক আমাৰ সকলোৰে হৈ, অসমৰ হৈ। অসমৰ যিটো অৱস্থাত আমি আজি পৰিছোঁ, সেইটোৰ পৰা উদ্ধাৰ পোৱা বৰ কষ্টকৰ কথা। কিন্তু আমি যদি সেই কষ্ট নকৰোঁ, তেনেহ'লে আমি আমাৰ ৰাজ্যখন কেনেকৈ ৰক্ষা কৰিম। ভাষা, সংস্কৃতি আৰু আমাৰ যি সম্পদ আছে, এই সম্পদখিনি যদি আমি ৰাখিব নোৱাৰোঁ, ভাষা সংস্কৃতিৰ সমন্বিতে আমাৰ বিভিন্ন সম্পদ আছে। আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে যিমানবোৰ সম্পদ আছে, সেই আটাইবোৰ আমি এতিয়া বাহিৰৰ মানুহৰ হাতত এৰি দিছোঁ। আনকি আমাৰ মাটি বাৰী যে থাকিবগৈ অসমীয়া মানুহৰ হাতত, মোৰ সন্দেহ হয়। সেইকাৰণে আমি সকলোৱে যদি জোৰ কৰি লগ লাগি কাম কৰোঁ, তেনেহ'লে বোধ কৰোঁ অসমৰ ভাগ্য নতুনকৈ সি মুকলি হ'ব আৰু উজ্জ্বল হৈ উঠিব। সেইকাৰণে মই কৈছোঁ যে বিজয়ী ভৱ, বিজয়ী ভৱ, বিজয়ী ভৱ।